অসমৰ ভূমিত নাগালেণ্ডৰ হেনচকু ২ নং নেঘেৰিবিল অঞ্চলটো নাগালেণ্ডৰ ভূমি বুলি দাবী নাগালেণ্ডৰ দল সংগঠনৰ। নেঘেৰিবিলত পুনৰ উত্তপ্ত পৰিস্থিতি। আজি যদি নগা লোক এজনে গৈ আমাৰ গুৱাহাটীত কোনো মাতি কিনে তাতো গৈ তেওঁলোকে নাগালেণ্ড বুলি ক'ব নেকি? সেইখন নাগালেণ্ডৰ অন্তৰ্ভুক্ত বুলি ক'ব নেকি? এই উচ্ছেদ অভিযান বন্ধ কৰিবলৈ গোলাঘাট জিলা প্ৰশাসনে অসম চৰকাৰক দাবী উত্থাপন কৰিব। কোন তেওঁলোকে আমি সক্ৰিয় প্ৰদান কৰিছোঁ অসম জাতীয় যুৱ ছাত্ৰ পৰিষদৰ ফালৰ পৰা। তেওঁলোকে ভৱিষ্যতে এই গছত গৰু উঠা কথাবিলাক তেওঁলোকে ভৱিষ্যতে নকয়। ইফালে অসম মেঘালয়ৰ মাজত চলি থকা সমস্যাৰ মাজতে আনফালে এইবাৰ মেৰাপানীৰ ২ নং নেঘেৰিবিলৰ ভূমি নাগালেণ্ডৰ বুলি দাবী কৰিলে নাগালেণ্ডৰ দল সংগঠনে। অসম চৰকাৰৰ বন বিভাগে উচ্ছেদ চলোৱাৰ পিছত সেই ভূমি তেওঁলোকৰ বুলি দাবী কৰি কয় যে এই ভূমি নাগালেণ্ডৰ লুকায়ুম আৰু মিকিৰাং বস্তিৰ এলেকাৰ অন্তৰ্গত। সংগঠনটোৰ দাবী নগাসকলে বৰ্তমানৰ বাসিন্দাসকলক ভূমি বিক্ৰী কৰাৰ নথি পত্ৰও আছে হেনো আৰু অসমৰ একপক্ষীয় উচ্ছেদ অভিযান বন্ধ কৰিবলৈ নাগালেণ্ড চৰকাৰক তাৎক্ষণিক হস্তক্ষেপৰ আহ্বান জনায়। কি বুলি ভাবি তেওঁলোকৰ মাটি বুলি কৈছে প্ৰশ্ন অসমৰ সংগঠনৰ। ২০২৫ চনৰ ৮ আগষ্ট তাৰিখে যেতিয়া ২ নং নেঘেৰিবিলৰ উচ্ছেদ অসম চৰকাৰে চলাইছিল তেতিয়া তেওঁলোক ক'ত আছিল? তেওঁলোকেতো তেতিয়া দাবী উত্থাপন কৰিছিল। এতিয়া হঠাতে আহি তেওঁলোকে যদি দাবী উত্থাপন কৰে এইটো মানি লোৱা নহ'ব। আৰু তেওঁলোকে যিটো দাবী উত্থাপন কৰিছে লথা লোৱাৰ ৰেঞ্জ পাব্লিক অৰ্গেনাইজেশ্যন নামৰ এইটো কেতিয়া কি হ'ল নাজানো, আমি শুনা নাই, প্ৰথম শুনিছোঁ নামটো। তেওঁলোকে কৈছে যে ২ নং নেঘেৰিবিলটো তেওঁলোকৰ মিকিৰাং আৰু লুয়াং বস্তিৰ অন্তৰ্ভুক্ত, নাগালেণ্ডৰ অন্তৰ্ভুক্ত। এইটো কোনো কাৰণতে হ'ব নোৱাৰে। তেওঁলোকে আৰু এটা কথা কৈছে যে তেওঁলোকৰ যি ২ নং নেঘেৰিবিলত উচ্ছেদ অভিযান চলিছিল তাতে কিছুমান নগা লোকৰ কাগজ পত্ৰ আছে বুলি তেওঁলোকে দাবী উত্থাপন কৰিছে। কিন্তু এই কথাটো হ'ল আজি যদি নগা লোক এজনে গৈ আমাৰ গুৱাহাটীত কোনো মাতি কিনে তাতো গৈ তেওঁলোকে নাগালেণ্ড বুলি ক'ব নেকি? সেইখন নাগালেণ্ডৰ অন্তৰ্ভুক্ত বুলি ক'ব নেকি? আজি 1963 চনৰ পাছত তেওঁলোকৰ যেতিয়া নাগালেণ্ড ৰাজ্য হ'ল তাৰপিছত তেওঁলোকৰ ইয়াত 1925 চনৰ আগত যিখনে 25 চনত বাস কৰি আছিল কাগজ পত্ৰ থাকিব পাৰে, কোনো আচৰিত কথা নহয়। কিন্তু এতিয়া কথা হ'ল ২ নং নেঘেৰিবিলত উচ্ছেদ অভিযান বন্ধ কৰিবলৈ যি 59 ঘৰ মানুহ আছিল এই উচ্ছেদ অভিযান বন্ধ কৰিবলৈ গোলাঘাট জিলা প্ৰশাসনে অসম চৰকাৰক দাবী উত্থাপন কৰিব। কোন তেওঁলোকে আমি সক্ৰিয় প্ৰদান কৰিছোঁ অসম জাতীয় যুৱ ছাত্ৰ পৰিষদৰ ফালৰ পৰা। তেওঁলোকে ভৱিষ্যতে এই গছত গৰু উঠা কথাবিলাক তেওঁলোকে ভৱিষ্যতে নকয়। আৰু এই কোনো কাৰণতে ২ নং নেঘেৰিবিল নাগালেণ্ডৰ অন্তৰ্ভুক্ত নাছিলে, নাই আৰু ভৱিষ্যতেও নাথাকে। সেই কথাটো আমি স্পষ্ট কৰি দিছোঁ। ইয়াত প্ৰায় 1960 চনৰ পৰাই আমাৰ দেউতাসকল পূৰ্বপুৰুষসকলৰ হাবি জংঘল কাটি বসবাস কৰিছে। 1960 চনৰ পৰাই ইয়াত হাবি কাটি জংঘল কাটি আমাৰ পূৰ্বপুৰুষসকলে বসবাস কৰি আহি আছে। তেখেতলোকৰ কেনেকৈ হ'ব পাৰে? মই যোৱাকালি ঠিক আপোনালোকৰ যিটো কৈছে লতালৰ ৰেঞ্জ নামৰ সংগঠনটোৱে যিটো টিভিত নিউজ কৰিছে মই নিজে পাইছোঁ, পাই মোৰ বৰ বেয়াকৈ দুখিত হৈছে। কিয় তেনেকৈ হ'ব লাগে? কাৰণ মোৰ জন্ম ইয়াতে, মোৰ এতিয়া ধৰ 50 পাৰ হৈ গ'ল, 52-53 বয়স হৈ গ'ল। গতিকে তেখেতলোকৰ হ'বই নোৱাৰে, কাৰণ আমি জন্মগত ইয়াৰ, আমি জন্মগত 2 নং নেঘেৰিবিল বাসিন্দা, জন্ম ইয়াত। গতিকে আমাৰ পূৰ্বপুৰুষসকলে কাৰোবাৰ পৰা মাটি কিনি লোৱা নহয়। আমাৰ দেউতাসকলে ধৰক ইয়াতে হাবি কাটি দখল কৰা মাটি হয়। তেখেতলোকৰ কেনেকৈ হ'ব? তেখেতলোকে ক'লে নহ'ব নহয়। নাই আজিলৈকে নাই তেনেকৈ এঘৰো কোনো নকয়, এঘৰো নাই। ধৰক সমগ্ৰ বিষয়টোৰ ওপৰত এনেকুৱা এটা হৈছে, যিহেতু আমি 1960 পৰা ইয়াত বসবাস কৰি আছোঁ। আমাৰ পূৰ্বপুৰুষসকলে পূৰ্বতো মই কৈ গৈছোঁ যে ইয়াত হাবি কাটি বসবাস কৰিছে। গতিকে এইটো কোনো পৰ্যায়ে আমি মানি ল'ব নোৱাৰোঁ। আৰু ধৰক আমাৰোতো দল সংগঠন আছে, তেখেতলোকে ক'লেই নহ'ব, তেখেতলোকে LLRPO ক'লেও নহ'ব নহয়। আমাৰো তেনেকৈ জাতীয়বাদী ছাত্ৰ পৰিষদ আছু আছে, TMPK আছে, আৰ্টছা আছে, এপছু আছে, তেখেতলোকেও দাবী কৰিব। গতিকে ইয়াত বিশেষটো ক'বলগীয়া মোৰ একো নাই। গতিকে অসমৰ ভূখণ্ডক তেখেতলোকৰ বুলি আমৰি ল'লেতো আমি মানি ল'ব নোৱাৰোঁ। আজি কিছুদিনৰ আগত যি আমাৰ উচ্ছেদ আছিলে, কিন্তু আজি নাগালেণ্ড লৰেঞ্চ এৰিয়াৰ পৰা যি তেওঁলোকৰ মাটি বুলি তেওঁলোকে দাবী কৰিছে, কিন্তু এইটো একেবাৰে মিছা। কাৰণ আমি ইয়াতে জন্মগত, আমি সৰুৰ পৰা ইয়াতে ডাঙৰ হৈছোঁ। আৰু আমি কি বুলি ভাবি পিনি তেওঁলোকে যে নাগালেণ্ডৰ মাটি বা ইহঁতৰ লৰেঞ্চৰ এইটো লুঙাইম এৰিয়া আৰু তেওঁলোকৰ মিকিৰাং এৰিয়া বুলি তেওঁলোকে এইটো দাবী জনাইছে, এইটো একেবাৰে মিছা, এইটো হ'ব নোৱাৰে। গতিকে আমি যিমানটো জ্ঞানত দুখী পাইছোঁ, কিন্তু এইটো আমাৰ অসমৰে বুলি আমি গম পাইছোঁ। TMPK হয়, আমি জাতীয় মিচিং ছাত্ৰসন্থা সংগঠনৰ তৰফৰ পৰা আমি তেওঁলোকক ধিক্কাৰ কৰিছোঁ, জনাইছোঁ যে তেওঁলোকে এই বিষয়টো, এই উত্থাপনটো তেওঁলোকে নিজে যাতে বেক কৰি নিজে তেওঁলোকে যে উঠাই ল'বলৈ আমি বিৰোধ কৰিছোঁ। ব্যুৰো ৰিপৰ্ট, টাইম 8।